তুলা ৰাশি আহাৰ মাহৰ সম্পূৰ্ণ ৰাশিফল। তুলা ৰাশিৰ জাতক জাতিকাসকল সাৱধান, আহাৰ মাহৰ এই ৩২টা দিন আপোনাৰ ভাগ্যৰ চকা সম্পূৰ্ণৰূপে ঘূৰাই দিব পাৰে। আপুনি কল্পনাও নকৰা কিছুমান ঘটনা এই সময়ছোৱাত আপোনাৰ জীৱনত ঘটিব পাৰে। বহুদিন ধৰি বন্ধ হৈ থকা কাম হঠাতে সফল হ'ব পাৰে। টকা পইচাৰ নতুন পথ মুকলি হ'ব পাৰে আৰু যি সুযোগৰ বাবে আপুনি অপেক্ষা কৰি আছিল সেয়া আপোনাৰ দুৱাৰলৈ আহিব পাৰে। কিন্তু ইয়াতেই শেষ নহয়। গ্ৰহ নক্ষত্ৰৰ বিশেষ অৱস্থানে সূচাইছে যে আহাৰ মাহত তুলা ৰাশিৰ বহু লোকৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। কোনো অপ্ৰত্যাশিত ফোন কল, শুভ সংবাদ বা গুপ্ত সংকেতে আপোনাক জনাই দিব পাৰে যে সৌভাগ্যৰ দুৱাৰ খোল খাইছে। ধন সম্পত্তিৰ ক্ষেত্ৰত কি অপেক্ষা কৰি আছে, প্ৰেম আৰু দাম্পত্যত কি আহিব নতুন টাৰ্ণিং পইণ্ট, চাকৰি আৰু ব্যৱসায়ত কিদৰে আহিব উন্নতি, আৰু কোনটো শুভ তাৰিখত ভাগ্য সম্পূৰ্ণৰূপে সহযোগ দিব, এই সকলো কথা জানিবলৈ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম সেই বিশেষ প্ৰতিকাৰ, শুভ সংখ্যা, শুভ ৰঙৰ কথা, যিয়ে আপোনাৰ সৌভাগ্যক বহুগুণে বৃদ্ধি কৰিব পাৰে। আহাৰ মাহ 2026 তুলা ৰাশিৰ বাবে সাধাৰণ মাহ নহয়, ই হ'ব পাৰে জীৱন সলনি কৰা মাহ। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আহাৰ মাহ 2026 চন ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ভাগ্যশালী সময় হ'ব পাৰে। এই মাহত গ্ৰহৰ অৱস্থান এনে বহুদিন ধৰি আৰ্থিকভাৱে যি বাধা বা অনিশ্চয়তা চলি আছিল সেয়া লাহে লাহে আঁতৰি যোৱাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে কিছু খৰচ বৃদ্ধি পাব পাৰে। পৰিয়াল, ঘৰ দুৱাৰ, যান বাহন অথবা আত্মীয় স্বজনৰ কোনো প্ৰয়োজনত টকা খৰচ হ'ব পাৰে, কিন্তু এই খৰচবোৰ ভৱিষ্যতৰ বাবে লাভজনক হ'ব পাৰে। সেয়েহে অতি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। 16 জুনৰ পৰা 25 জুনৰ ভিতৰত আপোনাৰ হাতলৈ কোনো অপ্ৰত্যাশিত ধন আহিব পাৰে। বহুদিন ধৰি বাকী থকা পাবলগীয়া ধন, ঋণৰ ধন, বোনাছ অথবা বন্ধ হৈ থকা কোনো লেনদেন সম্পূৰ্ণ হোৱাৰ যোগ দেখা গৈছে। চাকৰিজীৱীসকলৰ বাবে এই সময়ত অতিৰিক্ত উপাৰ্জনৰ সুযোগ সৃষ্টি হ'ব পাৰে। কিছুমান লোকে ইনচেণ্টিভ, বোনাছ বা নতুন দায়িত্বৰ জৰিয়তে আৰ্থিক সুবিধা লাভ কৰিব পাৰে। যিসকলে প্ৰমোচনৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে ইতিবাচক সংকেত দেখা গৈছে। ব্যৱসায়ীসকলৰ বাবে আহাৰ মাহ বিশেষ শুভ। বিক্ৰী বৃদ্ধি, নতুন গ্ৰাহক আৰু নতুন ব্যৱসায়িক যোগাযোগৰ জৰিয়তে লাভ বৃদ্ধি পাব পাৰে। বিশেষকৈ কাপোৰ, সৌন্দৰ্য, শিক্ষা, অনলাইন ব্যৱসায়, খাদ্য আৰু সেৱামূলক খণ্ডৰ সৈতে জড়িত লোকসকলে ভাল ফল লাভ কৰিব পাৰে। জুলাই মাহৰ প্ৰথম সপ্তাহত কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ সুযোগ আহিব পাৰে, কিন্তু সকলো নথিপত্ৰ আৰু চৰ্ত ভালদৰে পৰীক্ষা কৰাৰ পিছতহে সিদ্ধান্ত লওক। খৰধৰকৈ ইনভেষ্ট কৰাটো এই সময়ত উপযুক্ত নহ'ব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত ঘৰ, মাটি, ফ্লেট, দোকান অথবা বাহনৰ সৈতে জড়িত কোনো ভাল খবৰ আহিব পাৰে। যিসকলে নতুন সম্পত্তি কিনাৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবে আলোচনা আৰম্ভ হোৱাৰ অনুকূল সময়। যদিও চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। পৈতৃক সম্পত্তি বা পৰিয়ালৰ সম্পত্তি সম্পৰ্কীয় কোনো বিষয় বহুদিন ধৰি অমীমাংসিত হৈ থাকিলে এই মাহত সমাধানৰ পথ ওলাই আহিব পাৰে। সাৱধানতা, এই মাহত বন্ধুৰ অনুৰোধত বা আৱেগত আহি ধন ধাৰ দিয়াৰ আগতে দুবাৰ চিন্তা কৰক। সকলো লোক আপোনাৰ দৰে সৎ নহ'বও পাৰে। শ্বেয়াৰ বজাৰ, অনলাইন স্কিম বা অধিক লাভৰ প্ৰতিশ্ৰুতি দিয়া যিকোনো ইনভেষ্টৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰক। ভাগ্য উদয়ৰ গুপ্ত সংকেত, আহাৰ মাহত যদি আপুনি আকস্মিকভাৱে কোনো শুভ সংবাদ লাভ কৰে, বহুদিনৰ পিছত কোনো পুৰণি ব্যক্তিৰ যোগাযোগ পায় বা হঠাতে নতুন উপাৰ্জনৰ সুযোগ দেখা পায়, তেন্তে ইয়াক আৰ্থিক উন্নতিৰ আৰম্ভণিৰ সংকেত বুলি গণ্য কৰিব পাৰি। এই মাহৰ ধনমন্ত্ৰ, বুদ্ধিমত্তাৰে খৰচ কৰক, ধৈৰ্য ধৰি ইনভেষ্ট কৰক আৰু সুযোগ আহিলে সাহসেৰে আগবাঢ়ক। আহাৰ মাহ 2026 চনত তুলা ৰাশিৰ বহু জাতক জাতিকাৰ বাবে ধন লাভ, আৰ্থিক স্থিৰতা আৰু সম্পত্তিগত উন্নতিৰ শক্তিশালী যোগ দেখা গৈছে। এতিয়া লৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আহাৰ মাহ 2026 প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট বিশেষ আৰু স্মৰণীয় সময় হ'ব পাৰে। শুক্ৰ গ্ৰহৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত শক্তিশালীভাৱে পৰাৰ ফলত হৃদয়ৰ বিষয়সমূহ বহু ইতিবাচক পৰিৱৰ্তন দেখা যাব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই মাহত নতুন প্ৰেমৰ সূচনা হোৱাৰ শক্তিশালী সম্ভাৱনা আছে। কোনো বন্ধু, সহকৰ্মী বা সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ কাৰোবাৰ সৈতে পৰিচয় হ'ব পাৰে। প্ৰথমে সেইটো সাধাৰণ কথা বতৰাৰ দৰে আলোচনা হ'লেও লাহে লাহে হৃদয়ৰ স্পৰ্শলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই মাহটো সম্পৰ্কক নতুন উচ্চতালৈ লৈ যোৱাৰ সময়।
বহুদিন ধৰি মনত থকা কথা সংগীৰ আগত প্ৰকাশ কৰাৰ সুযোগ পাব। সম্পৰ্কত থকা ভুল বুজাবুজি আৰু অভিমান লাহে লাহে আঁতৰি যাব। বিশেষকৈ 24 জুনৰ পৰা 5 জুলাইৰ ভিতৰত প্ৰেম জীৱনত অত্যন্ত শুভ সময় দেখা যায়। এই সময়ত প্ৰেম নিবেদন, সম্পৰ্কৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা পৰিয়ালৰ সন্মতি লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। কিন্তু তুলা ৰাশিৰ লোকসকলৰ বাবে এই স্বভাৱ হৈছে সকলোকে সুখী ৰাখিবলৈ চেষ্টা কৰা। এই মাহত সেই অভ্যাসৰ বাবে নিজৰ অনুভূতি অৱহেলা নকৰিব। হৃদয়ৰ কথা স্পষ্টকৈ প্ৰকাশ কৰক, নহ'লে সৰু ভুল বুজাবুজিয়ে ডাঙৰ ৰূপ ল'ব পাৰে। দাম্পত্য জীৱন, বিবাহিত জীৱনত থকা লোকসকলৰ বাবে এই মাহটো যথেষ্ট সুখদায়ক হ'ব পাৰে। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক গভীৰ আৰু মধুৰ হ'ব। বহুদিন ধৰি চলি থকা মতানৈক্য বা মানসিক দূৰত্ব কমি অহাৰ সম্ভাৱনা আছে। সংগীৰ পৰা সমৰ্থন লাভ কৰিব, বিশেষকৈ আৰ্থিক আৰু পৰিয়ালৰ গুৰুত্বপূৰ্ণ বিষয়ত। কোনো শুভ অনুষ্ঠান, ভ্ৰমণ বা পাৰিবাৰিক মিলন মেলাই সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব পাৰে। যিসকলৰ বৈবাহিক জীৱনত কিছু সমস্যা চলি আছে, তেওঁলোকৰ বাবে জুলাই মাহৰ প্ৰথম সপ্তাহত সাৱধানতাৰ সমাধানৰ পথ ওলাই আহিব পাৰে। শান্ত মূৰত আলোচনা কৰিলে বহু সমস্যাৰ অন্ত পৰিব। দূৰত্বৰ সম্পৰ্ক, যিসকলৰ প্ৰেম বা দাম্পত্য সম্পৰ্ক দূৰত্বৰ বাবে প্ৰভাৱিত হৈছে, তেওঁলোকৰ বাবে এই মাহত সুখবৰহে আছে। বহুদিনৰ অপেক্ষাৰ অন্ত পৰি সাক্ষাৎ বা একেলগে সময় কটোৱাৰ সুযোগ আহিব পাৰে। ভাগ্য উদয়ৰ প্ৰেম সংকেত, আহাৰ মাহত যদি আপুনি হঠাতে কোনো বিশেষ ব্যক্তিৰ পৰা ফোন, মেছেজ বা উপহাৰ বা বহুদিনৰ পিছত মৰম ভৰা যোগাযোগ লাভ কৰে, তেন্তে ইয়াক প্ৰেম ভাগ্য জাগ্ৰত হোৱাৰ সংকেত বুলি গণ্য কৰিব পাৰে। এই মাহত প্ৰেম মন্ত্ৰ, বিশ্বাস ৰাখক, হৃদয়ৰ কথা খোলাখুলিকৈ কওক আৰু সংগীৰ অনুভূতিক সন্মান কৰক। আহাৰ মাহ 2026 তুলা ৰাশিৰ বহু লোকৰ বাবে নতুন প্ৰেম সম্পৰ্কৰ বুজাবুজি আৰু দাম্পত্য সুখৰ শক্তিশালী যোগ দেখা গৈছে। এতিয়া লৈ আহিছোঁ চাকৰি আৰু ব্যৱসায়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আহাৰ মাহ 2026 কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হিচাপে পৰিগণিত হ'ব পাৰে। এই সময়ত আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু বুদ্ধিমত্তাৰ ফল লাহে লাহে পোৱাৰ সম্ভাৱনা দেখা গৈছে। বহুদিন ধৰি যি কাম বা লক্ষ্যৰ বাবে আপুনি চেষ্টা কৰি আছে, তাৰ ইতিবাচক ফলাফল এই মাহত দেখিবলৈ পাব পাৰে। মাহৰ আৰম্ভণিৰ পৰা কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। প্ৰথমতে এই প্ৰেছাৰ কিছু বেছি যেন লাগিলেও পিছলৈ ইয়ে আপোনাৰ উন্নতিৰ পথ মুকলি কৰিব। ঊৰ্ধ্বতন বিষয়াসকল আপোনাৰ কামৰ ওপৰত সন্তুষ্ট হোৱাৰ সম্ভাৱনা আছে। চাকৰিজীৱীসকলৰ বাবে, যিসকল চাকৰি কৰি আছে, তেওঁলোকৰ বাবে এই সময়ত নতুন সুযোগ আহিব পাৰে। কোনো গুৰুত্বপূৰ্ণ প্ৰকল্প, নতুন দায়িত্ব বা নেতৃত্বৰ সুযোগ লাভ কৰিব পাৰে। নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ বাবে এই সময় অতি অনুকূল। বিশেষকৈ চৰকাৰী চাকৰি, বেংকিং, শিক্ষা, তথ্য প্ৰযুক্তি, স্বাস্থ্যসেৱা আৰু ব্যক্তিগত খণ্ডত কৰ্মৰত লোকসকলে শুভ ফল লাভ কৰিব পাৰে। যিসকলে প্ৰমোচন বা বেতন বৃদ্ধিৰ অপেক্ষাত আছে, তেওঁলোকৰ বাবে 25 জুনৰ পৰা 10 জুলাইৰ ভিতৰত ইতিবাচক খবৰ অহাৰ সম্ভাৱনা দেখা যায়। যদিও সকলো কাম একেলগে নহ'ব পাৰে, তথাপিও উন্নতিৰ পথ স্পষ্ট হৈ উঠিব। কৰ্মস্থলীত সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক। কেতিয়াবা আপোনাৰ সফলতাত হিংসা কৰা মানুহৰ সংখ্যা বেছি হ'ব পাৰে। সেয়েহে নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাই ভাল। নতুন চাকৰি বিচাৰি থকা লোকসকলৰ বাবে, যিসকলে নতুন চাকৰি বিচাৰি আছে বা চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেওঁলোকৰ বাবে আহাৰ মাহ আশাব্যঞ্জক। বহুদিন ধৰি ৰৈ থকা আবেদন বা সাক্ষাৎকাৰৰ পৰা ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। জুলাই মাহৰ প্ৰথম ভাগত নতুন চাকৰিৰ প্ৰস্তাৱ, সাক্ষাৎকাৰ বা গুৰুত্বপূৰ্ণ যোগাযোগ আহিব পাৰে। আত্মবিশ্বাসেৰে আগবাঢ়ক আৰু নিজৰ যোগ্যতাৰ ওপৰত বিশ্বাস ৰাখক। ব্যৱসায়ীসকলৰ বাবে এই মাহত লাভৰ নতুন দুৱাৰ মুকলি হ'ব পাৰে। নতুন গ্ৰাহক, নতুন বজাৰ আৰু নতুন অংশীদাৰিত্বৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ অনলাইন ব্যৱসায়, কাপোৰ, সৌন্দৰ্য সামগ্ৰী, খাদ্য, শিক্ষা, পৰামৰ্শ সেৱা, ৰিয়েল ইষ্টেট আৰু বিপণনৰ ক্ষেত্ৰত জড়িত লোকসকলে অধিক লাভ অনুভৱ কৰিব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ চিন্তা থাকিলে এই সময়ত পৰিকল্পনা আৰম্ভ কৰিব পাৰে, কিন্তু ডাঙৰ ইনভেষ্টৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়। অংশীদাৰী ব্যৱসায়, যিসকল অংশীদাৰৰ সৈতে ব্যৱসায় কৰে, তেওঁলোকৰ বাবে স্বচ্ছতা অতি গুৰুত্বপূৰ্ণ হ'ব। সকলো সিদ্ধান্ত লিখিতভাৱে লওক আৰু ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক। বিশ্বাস আৰু স্পষ্ট যোগাযোগেই সফলতাৰ মূল চাবিকাঠি হ'ব। ভাগ্য উদয়ৰ কৰ্মসংকেত, আহাৰ মাহত যদি আপুনি হঠাতে কোনো চাকৰিৰ খবৰ, গুৰুত্বপূৰ্ণ ফোন কল, সাক্ষাৎকাৰৰ আমন্ত্ৰণ বা ব্যৱসায়িক প্ৰস্তাৱ লাভ কৰে, তেন্তে ইয়াক
কৰ্মভাগ্য জাগ্ৰত হোৱাৰ শক্তিশালী সংকেত বুলি ধৰা হয়। কেতিয়াবা এটা সৰু সুযোগে ডাঙৰ সফলতাৰ দুৱাৰ মুকলি কৰে। সেয়েহে কোনো সুযোগক অৱহেলা নকৰিব। এই মাহৰ কৰ্ম মন্ত্ৰ: পৰিশ্ৰম অব্যাহত ৰাখক, ধৈৰ্য ধৰক আৰু সঠিক সময়ত অপেক্ষা কৰক। ভাগ্য সেইসকলৰ পক্ষত থাকে যিসকলে হাৰ নামানে। আহাৰ মাহ 2026 তুলা ৰাশিৰ বহু জাতক জাতিকাৰ বাবে চাকৰিত উন্নতি, নতুন সুযোগ, ব্যৱসায়ত লাভ আৰু সন্মান বৃদ্ধিৰ শক্তিশালী যোগ দেখা গৈছে। এতিয়া লৈ আহিছোঁ এই আহাৰ মাহত আপোনাৰ বাবেনো কি কি শুভ তাৰিখ, শুভ সংখ্যা আৰু শুভ ৰং লগতে প্ৰতিকাৰ আছে জানো আহক। এই আহাৰ মাহত তুলা ৰাশিৰ বাবে বিশেষভাৱে শুভ বুলি গণ্য কৰা তাৰিখসমূহ হ'ল 18 জুন, 22 জুন, 27 জুন, 1 জুলাই, 7 জুলাই, 12 জুলাই আৰু 16 জুলাই। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, চাকৰি আবেদন কৰা, ব্যৱসায়িক চুক্তি, ধন ইনভেষ্ট, সম্পত্তি সম্পৰ্কীয় আলোচনা অথবা প্ৰেমৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে শুভ ফল লাভ কৰাৰ সম্ভাৱনা অধিক। শুভ সংখ্যা 6, 9, 15 আৰু 24। এই সংখ্যাবোৰ এই মাহত আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব পাৰে। গুৰুত্বপূৰ্ণ কাম, নথিপত্ৰ, যান বাহনৰ নম্বৰ অথবা অন্য ক্ষেত্ৰত এই সংখ্যাৰ উপস্থিতি শুভ সংকেত বুলি গণ্য কৰিব পৰা যায়। শুভ ৰং গোলাপী, বগা আৰু পাতল সেউজীয়া লগতে আকাশী নীলা। এই ৰংসমূহ বস্ত্ৰ, ৰুমাল, মোবাইল কভাৰ বা দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰীত ব্যৱহাৰ কৰিলে ইতিবাচক শক্তি বৃদ্ধি পোৱাৰ বিশ্বাস কৰা হয়। বিশেষ প্ৰতিকাৰ: প্ৰতি শুক্ৰবাৰে মা লক্ষ্মীৰ পূজা কৰক আৰু ঘিউৰ চাকি জ্বলাওক। মা লক্ষ্মীক বগা বা গোলাপী ফুল অৰ্পণ কৰক। 3 নম্বৰ, দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক সামৰ্থ্য অনুসৰি দান দক্ষিণা দিয়ক। 4 নম্বৰ, প্ৰতিদিনে 108 বাৰ ওম শ্ৰী মহালক্ষ্মী নমঃ এই মন্ত্ৰ জপ কৰিলে ধন আৰু সৌভাগ্য বৃদ্ধি পোৱাৰ বিশ্বাস আছে। 5 নম্বৰ, শুক্ৰবাৰে গাই গৰু বা অন্য জীৱ জন্তুক খাদ্য দিয়ক। ই শুভ ফল বৃদ্ধি কৰে বুলি মনা হয়। 6 নম্বৰ, অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক, ৰাক্ষং আৰু অহংকাৰৰ পৰা আঁতৰি থাকক। এই মাহত শান্ত স্বভাৱেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। আহাৰ মাহ 2026 মূল মন্ত্ৰ: ভাগ্য আপোনাৰ পক্ষত আছে, কিন্তু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱেই আপোনাৰ সফলতাৰ শিখৰত উপনীত কৰিব। মা লক্ষ্মীৰ কৃপাৰে এই আহাৰ মাহত তুলা ৰাশিৰ জীৱনত ধন, সুখ, প্ৰেম আৰু সফলতাৰ মূল দুৱাৰ মুকলি হওক। বন্ধু বান্ধৱীসকল, এয়া আছিল আহাৰ মাহ 2026 বাবে তুলা ৰাশিৰ সম্পূৰ্ণ মাহেকীয়া ৰাশিফল। আশা কৰোঁ এই বিশদ বিশ্লেষণে আপোনাক আগন্তুক দিনবোৰৰ বাবে সঠিক দিশ নিৰ্ধাৰণ কৰাত সহায় কৰিব। এই মাহত আপোনাৰ জীৱনত ধন, প্ৰেম, চাকৰি, ব্যৱসায় আৰু ভাগ্যৰ বহু নতুন দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। কিন্তু মনত ৰাখিব, ভাগ্যৰ সৈতে পৰিশ্ৰম আৰু সঠিক সিদ্ধান্ত সমানে প্ৰয়োজনীয়। যদি আপুনি বিশ্বাস কৰে যে মা লক্ষ্মীৰ কৃপা আৰু ঈশ্বৰৰ আশীৰ্বাদে আপোনাৰ জীৱনত সুখ সমৃদ্ধি আনিব, তেন্তে কমেণ্টত নিশ্চয় লিখিব জয় মা লক্ষ্মী অথবা হৰ হৰ মহাদেৱ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক, যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় বিশেষ ভিডিঅ' সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। মনত ৰাখিব, প্ৰতিটো নতুন সূৰ্যোদয়ে নতুন সুযোগ লৈ আহে। নিজৰ ওপৰত বিশ্বাস ৰাখক, ইতিবাচক চিন্তা কৰক আৰু সাহসেৰে আগবাঢ়ি যাওক। আহাৰ মাহ 2026 আপোনাৰ বাবে সুখ, সমৃদ্ধি, সফলতা আৰু মানসিক শান্তিৰ বতৰা কঢ়িয়াই আনক। তুলা ৰাশিৰ সকলো জাতক জাতিকালৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। ধন্যবাদ। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় মা লক্ষ্মী, হৰ হৰ মহাদেৱ।